বঙাইগাঁও জিলাৰ মানিকপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এয়া আমাৰ দৰ্শকসকলে আমাৰ স্ক্ৰীণত দেখি আছে কিদৰে এখন দ্ৰুতবেগী ট্ৰেইলাৰ বাহনে খুন্দিয়াই মহতিয়াই নিছে ৰাস্তাত ৰৈ থকা এখন ৰিনল কুইড বাহনক। আজি এই দুৰ্ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ সমীপতে বৰবিলা গাঁৱৰ মাজেদি পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা TVS শ্ব'ৰুমৰ ওচৰতে। উল্লেখযোগ্য যে আজি দুপৰীয়া প্ৰায় ১:৩০ মান বজাত বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলা গাঁৱৰ মাজেদি পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা TVS শ্ব'ৰুমৰ ওচৰতে ৰৈ আছিলে এখন ৰেনল কুইড বাহন আৰু বাহনখনক একে দিশৰ পৰা আহি থকা দ্ৰুতবেগী ট্ৰেইলাৰ এখনে মহতিয়াই নিয়ে। ফলত আহত হয় ৰেনল কুইড বাহনখনত থকা শিশু মহিলাসহ ৫জনকৈ লোক আৰু ইতিমধ্যে তেওঁলোকক প্ৰথমতে চিকিৎসাৰ বাবে মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাৰে দুজনৰ অৱস্থা সংকটজনক হোৱাত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বঙাইগাঁৱত থকা লোৱাৰ আছাম হস্পিটেললৈ। এক বিশেষ খবৰ আমাৰ দৰ্শকসকলে আমাৰ স্ক্ৰীণত দেখি আছে। আজি বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানা অন্তৰ্গত বৰবিলা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ TVS শ্ব'ৰুমৰ ওচৰতে কিদৰে এখন দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়াই নিছে ৰাস্তাত ৰৈ থকা এখন ৰিনল কুইড বাহনক। আৰু উল্লেখযোগ্য ৰিনল কুইড বাহনখনৰ নম্বৰ হ'ল S19K8295, আনহাতে ট্ৰেইলাৰখনৰ নম্বৰ হ'ল KA42B6199। আৰু উল্লেখযোগ্য যে ইয়াৰ ফলত শিশু মহিলাসহ আহত হয় ৫জনকৈ লোক ৰিনল কুইড বাহনখনত থকা আৰু তেওঁলোকক প্ৰথমতে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ আৰু পিছত দুজনৰ অৱস্থা সংকটজনক হোৱাত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বঙাইগাঁৱত থকা লোৱাৰ আছাম হস্পিটেললৈ। আৰু বিশেষ খবৰ অনুসৰি ৰিনল কুইড বাহনখন হ'ল ধুবুৰী জিলাৰ চালকচাৰ। অৱশ্যে এতিয়ালৈকে লাভ কৰিব পৰা হোৱা নাই নিশ্চিত তথ্য। মানিকপুৰৰ পৰা কপিল দেৱৰা ৰিপৰ্ট, নিউজ টাইম 3।